শিৱসাগৰত চাঞ্চল্যকৰ চুৰিকাণ্ড চোৰে লুটিলে 4,50,000ৰ অধিক ধনৰ লগতে আ অলংকাৰ। শিৱসাগৰ চহৰৰ মাজমজিয়া দৰবাৰ ৰোড ৱাৰ্ড নং 3 নম্বৰত এই ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হয়। চোৰৰ দলে লুটি লৈ গ'ল লক্ষাধিক পৰিমাণৰ সোণৰ গহনা, বৃহৎ পৰিমাণৰ নগদ ধন। ঘৰত মানুহ নথকাৰ সুযোগ বুজি সংঘটিত কৰে এই কাণ্ড। ঘৰৰ মানুহ বিয়া খাবলৈ গৈছিল সন্ধিয়া ভাগত। শিৱসাগৰ দৰবাৰ ৰোডৰ নিবাসী আব্দুল কেৰিম আৰু আব্দুল ৰেকিবৰ ঘৰত এই চুৰিকাণ্ড সংঘটিত হয়। শিৱসাগৰ সদৰ আৰক্ষী চকীৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগতেই সংঘটিত হৈছে এই ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা। ঘৰৰ ছাদ কাটি ঘৰত প্ৰৱেশ কৰে চোৰে। তাৰ পিছত দুয়োটা ঘৰত একেলগে এই চুৰিকাণ্ড সংঘটিত কৰে। আব্দুল ৰেকিবৰ হাৰ্ডৱেৰ দোকান থকাৰ বাবে দোকানৰ পইচা প্ৰায় 4-5 লাখ টকা লুটি লৈ যায়। বহু পৰিমাণৰ আ অলংকাৰৰ লগতে নগদ ধন লৈ যায় চোৰে। আগতেও এবাৰ একেধৰণেৰে চুৰিকাণ্ড সংঘটিত হৈছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আগবঢ়াইছে। মোৰ নামটো হ'ল বুবু আব্দুল ৰেকিব, জেগাডোখৰ দৰবাৰ তিনিআলি। মই যেতিয়া ঘৰলৈ প্ৰথম আহোঁ, আহি দেখিলোঁ মই আগফালে তলাটো ভঙা। এতিয়া মই গ্ৰিলৰ ফালৰ পৰা চাইছোঁ, ভিতৰৰ ফালৰ পৰা হেৰি লগোৱা আছে, খিলি লগোৱা আছে। মই গ্ৰিলৰ পৰা হাতখন ভৰাই খিলিটো খুলিলোঁ, খুলি মই ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আহি মই ভিতৰলৈ গৈ দেখোঁ চব মোৰ গডৰেজ, মাইকী মানুহৰ গডৰেজ, মোৰ গডৰেজ চব ভাঙি পইচা পাতি যিমান সোণৰ অলংকাৰ আছিলে চব লৈ মেলি হেৰি হ'ল। কিমানমান সোণৰ অলংকাৰ আছিলে? সোণৰ অলংকাৰ আছিলে, মাইকী মানুহে জানিব কিমান আছিলে। মোৰ পইচা আছিলে 4-5 লাখমান টকা পইচা আছিলে, কেছ পইচা আছিলে। মই হেৰি কৰি দিলোঁ। ঘৰত আছিলে। আমি গৈছিলোঁ বিয়া খাবলৈ। আমাৰ আমিতো ইয়াৰ পৰা যাওঁতে 7:30 বজাত গৈছোঁ ঘৰৰ পৰা। মই আহি এইটো কাৰো ওপৰত তেনেকুৱা আগত এনেকুৱা আমাৰ এবাৰ হৈছিলে, এনেকুৱা চেম চুৰ, এনেকুৱা আমাৰ ঘৰতে চুৰ হৈছিলে। আমাৰ ঘৰতে চুৰ এনেকৈ কাৰ ঘৰতে চুৰ হৈছিলে। এইবাৰো সেই ঠিক এনেকুৱাই একেই চুৰ হৈছে। নহয়, আমি বিয়া ঘৰত আমাৰ ভতিজাজনীৰ বিয়া আছিলে। আমি চব ইহঁতে মোৰ দাদাৰ ল'ৰাকেইটাৰ সৈতে আমি গোটেই সোপা মানে আমাৰ গোটেই ফেমিলি চব আমি তাত বিয়া ঘৰত লাগি আছোঁ। আমি তাত 5টা বজাৰ পৰা চব আছোঁ। ই মানে অলপ ঘৰৰ পৰা দেৰিকৈ গৈছে, মোৰ দাদাৰ ল'ৰাটো। তো সি মানে বিয়া অকণমান দেৰি পিছতে সি ঘৰলৈ গুচি আহিলে। আহি মানে সি দেখিছে তলাটো ভঙা দেখি পেলাই মানে লগে লগে আমাৰ বাই আছিলে কিনাৰতে, মোৰ ডাঙৰ বাই ক'লে বোলে ৰিফি বাই বোলে মোৰ তলাটো ভঙা। ভিতৰলৈ সোমাই দেখিছে এইবোৰ চব ভঙা মানে এইফালৰ পৰা ভাঙি গৈ পেলাই ইয়াৰ ককায়েক আছে এইফালে ৰাজু ঘৰটো গোটেই ভাঙিলে, মানে লকাৰ চকাৰ যিমান সম্পূৰ্ণ হয়। আৰু সিহঁতি চিচি কেমেৰাৰ পিছফালে চিচি কেমেৰা এটা আছে, সেইটো বেকা কৰি থৈ গৈছে। আৰু যিটো মানে তাৰ মনিটৰটো থাকে মানে সেইটো চুইচটো অফ কৰি থৈ গৈছে। আগতেও সিহঁতৰ ঘৰত এবাৰ চুৰ হৈছিলে, সেইবাৰ মানে হেৰি কৰে। এতিয়া এই বিষয়লৈ মানে প্ৰশাসনে যাতে ভাল এটা তদন্ত লয় আৰু এটা ষ্ট্ৰিপ ডগ অনাৰ মানে ব্যৱস্থা কৰে যেন। মানে এয়া আজি বুলিয়ে নহয়, আজি যদি কোনোবা মানুহ এজন আহিলে নহয় কাৰোবাৰ তাক মাৰি থৈ গুচি গ'ল, এইকেইটা মানে প্ৰফেশ্যন চুৰ হ'ব। কেলৈ যিটো ধৰণে সিহঁতি বস্তুবিলাক ভাঙিছে সেইটো ধৰণে মানে যুক্তিসংগ নহয়। তাৰমানে ইমান পটককৈ এটা বস্তু ইমান জলদি ভঙা, এটা দুটা নহয় 3-4টা গডৰেজ ভাঙিছে। আৰু বিচনা আগতো ক'ৰবাত কৰিছে সিহঁতি মানে এক্সপাৰ্ট চুৰ হ'ব। সন্দেহ মানে এনেকুৱা ধৰণৰ সন্দেহ হ'বলৈ আমাৰ কাৰোৰ ওপৰত তেনেকুৱা এটা আমি দেখা নাই। কিন্তু ইয়াত কি হ'ব, বাহিৰৰ কিছুমান মানুহ আহি ইয়াত আছে। আৰু ইহঁতৰ ঘৰত মানে কি হৈছে মই কৈছোঁ, আপোনালোকে সিহঁতি বেয়া পাব নালাগে। কিছুমান বস্তু ইহঁতৰ ঘৰত মানে বিভিন্ন ৰকমৰ বাহিৰৰ ধৰক অন্য ছাইডৰ মানুহ আহি ইহঁতৰ ঘৰত ভাড়া থাকে, ইহঁতৰ বিভিন্ন কামৰ লগত জড়িত থাকে। সেই মানুহবিলাকৰ পৰা সতৰ্ক হোৱাটো আমি ভাবোঁ। তাৰমানে তেনেকুৱা মানুহ নিচিনা পাই এই চুৰ সংক্ৰান্ত হৈছে বুলি মই অনুভৱ কৰিছোঁ। আৰু এই বস্তুটোৰ ওপৰত যাতে প্ৰশাসনে এটা গুৰুত্ব সহকাৰে লয়, কেলৈ এবাৰ নহয় দুবাৰকৈ ইয়াৰ ঘৰত মানে হেৰি আছে, এই বস্তুটোৰ ওপৰত এটা তদন্ত ল'ব লাগে।